যোৱা 40 বছৰে আমি সংগ্ৰাম কৰি আহিছোঁ ইয়াৰ জাষ্টিছবিলাক যেনেকৈ পাব লাগে তেনেকুৱা পোৱা নাই সদায় এটা হাফ হাৰ্টেড এপ্ৰ'চ এটা হাফ ফিনিছ এটা সলিউশ্যন এটা ওলাই আছে যিটো 121st Amendment बिला मा बिलाय 121st Amendment बिला जुदि पास जायोब्ला BTC नि सिङाव बा आसामनि सिङाव ट्राइबेल ST फोरहा मा खहा जागोन आरो मा खहा जाया खुलुमबाय लोगोफोर वेलकाम टू रमास अफिशियेल यूट्यूब चेनेलाव नोंथांमोनखौ फिन खेबसे बरायनाय हरनाय थानाय जाबाय बे समावहा नोंथांमोननि खाथियाव मोनसे इम्पोर्टेन्ट आपडेट लाबोबावनाय जाबाय BTC नि एक्स चीफ मिनिस्टार UPPL लीडर प्रमोद बर' सारा रायजो सभायाव दिल्लीयाव आथिं होनो मोननाय लोगो लोगोनो बिथाङा गोबांखिनि बिबुंथिखौ भारत सरकारनि खाथियावहा राखिदो 121st Amendment बिलखौ लानानै आरो 125th Amendment बिलखौ लानानै बिथाङा रायजो सभायावहा गोबांखिनि खौरां बुंनायखौ बा बिबुंथि लाखिनायखौ जोङो नुनो लागि मोनदों 6 शेड्यूल एरियायावहा बा जोंनि आसाम बा BTC नि गेजेराव जाबायसा ST सीटआ नांगौ बायदि दङमोन बेबायसा ST सीटखौ BTC नि सिङाव बा आसामनि सिङाव ट्राइबेल बा ST मानसिफोरा दासिमबो मोननो हायाखै बिनि सायावबो बिथाङा भारत सरकारनि खाथियाव बिबुंथि राखिदों आरोबो गोबांखिनि बाथ्रा गोबां गिदिर बाथ्रा BTC नि थाखाय आरो आसामनि थाखाय जेराव बर'फोर दोङो बे जायगानि थाखाय बिथाङा गोबांखिनि रायजो सभायावहा बिबुंथि राखिनायखौ जोङो नुनो लागि मोनदों दा नोंथांमोना नैबे भिडिअ क्लिपखौ नायना लाबालामायनि मिथिनानै मोनगोन लोगोसे नोंथांमोना जुदि आंनि चेनेलखौ दासिमबो साबस्क्राइब खालामाखैबा अन्नानै साबस्क्राइब खालामना ला आरो नटिफिकेशन बेल आइकनखौबो अन खालामना ला UPPLৰ পৰা তিনজন সাংসদ আজি কিছুমান বহুত ইম্পৰ্টেণ্ট বিষয় ইয়াৰ ওপৰত সংবাদ মাধ্যমত কিছু কথা ক'ব বিচাৰিছোঁ বিশেষকৈ সংবিধানৰ যেটো 131st এমেণ্ডমেণ্টৰ কাৰণে লোকসভাত ডিবেট চলি আছিলে এটো যোৱাকালি 2/3 মেজৰিটি নোপোৱাৰ কাৰণে এটো পাছ নহল কিন্তু বিষয়টো খুব স্পৰ্শকাতৰ আৰু বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু বড়োলেণ্ডৰ কাৰণে খুব ইম্পৰ্টেণ্ট আৰু সেই কাৰণে আমি আমাৰ তৰফৰ পৰা আমি ভাৰত চৰকাৰক কিছু কথা কৈ যাব বিচাৰিছোঁ ক'ব বিচাৰিছোঁ যেটো নেকি যোৱা 30 বছৰে যোৱা 40 বছৰে আমি সংগ্ৰাম কৰি আহিছোঁ ইয়াৰ জাষ্টিছবিলাক যেনেকৈ পাব লাগে তেনেকুৱা পোৱা নাই সদায় এটা হাফ হাৰ্টেড এপ্ৰ'চ এটা হাফ ফিনিছ এটা সলিউশ্যন এটা ওলাই আছে যেটোৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলত কিছুমান এথনিক কমিউনিটিবিলাক ট্ৰাইবেলবিলাক টাইম এণ্ড এগেইন মুভমেণ্ট কৰিব লগা হৈছে কিছুমানে বন্ধুকো লৈছে আৰু যোৱা 70 বছৰৰ ভিতৰত 50 বছৰটো যদি চাবলৈ যায় তাত প্ৰায় 50,000 উত্তৰ পূৰ্বাঞ্চলৰ পৰা লোক মৰিব লগা হৈছে এতিয়া বিষয়টো হৈছে যে এই যে 50,000 লোক মৰিব লগা হ'ল ভাৰত স্বাধীনৰ পিছত এটো কিছুমান সংবিধানিক যেটো আমাৰ ৰিড্ৰেছ আছিলে সংবিধানিক যেটো ব্যৱস্থা আছিলে এইটো যদি অলপমান ৰিএলাইন কৰিলেহেঁতেন অলপ যদি ৰিফৰ্ম কৰিলেহেঁতেন তেতিয়া আমাৰ এস্পিৰেশনছ বিলাক উত্তৰ পূৰ্বাঞ্চলৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিবলৈ বহুত ভাল সুযোগ পাইছিলে আমি ফ্ৰন্টিয়াৰ হয় আমি म्यांमाৰৰ লগত ভুটানৰ লগত চাইনাৰ লগত বাংলাদেশৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাক সংলগ্ন হৈ আছে এই ৰাজ্যবিলাকৰ ইস্যুছবিলাক ভেৰি সেনজিটিভ আৰু হিটো ডিল কৰিবলৈ যিখিনি স্পেচ পাব লাগে ৰিপ্ৰেজেন্টেশনটো কম কাৰণে এই স্পেচখিনি পোৱা নাই আৰু সেই কাৰণে আজি আমি বিচাৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ সিটটো পপুলেশনৰ বেসিছত নহয় তাত ইথনিসিটি তাত ৰিপ্ৰেজেন্টেশন আৰু ক্ষুদ্ৰ জনগোষ্ঠীৰ ভয়েস টু নেশনাল প্লেটফৰ্মত নেশনাল ফোৰামত যাহাতে শুনাব পাৰে নিজৰ গ্ৰিভেন্সেছ বিলাক শুনাব পাৰে হিটো কথাটো মনত ৰাখি প্লাই নৰ্থ ইষ্টৰ ডিলিমিটেশনটো হ'ব লাগে আমি হিটো বিচাৰিছোঁ আৰু পপুলেশনটো এটা ক্ৰাইটেৰিয়া তাত হ'ব নালাগে বড়োলেণ্ডৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে নতুন সেন্সাস যদি হয় বড়োলেণ্ডত এপ্ৰক্সিমেটলি 40 লাখ পপুলেশন হৈ যাব গতিকে আমি দেখিছোঁ গোৱাত যদি 15-16 লাখ এদি দুটা তাত লোকসভা হ'ব পাৰে তো বড়োলেণ্ডত আমি প্ৰায় 40 লাখৰ ওচৰত যেটো পপুলেশন তাত আমাৰ তিনিটা কৈ লোকসভা হ'ব পাৰে আনপিনেদি আমাৰ তাত যেটো আছে যে বড়োলেণ্ডত আমাৰ এতিয়া যি ৰিডিলিমিটেশন হৈ গ'ল তাত 15টা সিট এসেম্বলি সিট দিয়া হ'ল আমি বিচাৰিছোঁ হিটো 15টা নহয় 30টা হ'ব লাগে কাৰণ তাত অকল বড়ো নহয় 26টা জনগোষ্ঠী আছে সবে ৰিপ্ৰেজেন্টেশনটো পাব লাগিব
আৰু সবেই যদি ৰিপ্ৰেজেণ্টেশ্যনটো পাব লাগে তাৰ সিটটো বাঢ়াব লাগিব যোৱা ৰিডিলিমিটেশ্যনৰ ক্ষেত্ৰত BTC একট 2003 4.7 ক্লজটোৰ অলপ দহাই লৈ পেলাই তাত ST সিটটো এনহেন্স কৰা নাই তাৰ ইন্টাৰপ্ৰিটেশ্যনটো অলপ বেলেগে আনা হৈছে তাৰ ইন্টাৰপ্ৰিটেশ্যনটো হৈছিলে যে 2003 চনলৈকে তাত যিমান ST সিট আছে এই ST সিটটো যেতিয়া ৰিডিলিমিটেশ্যন হ'ব ইটো চেঞ্জ হ'ব নালাগে কিন্তু ইয়াৰ ইন্টাৰপ্ৰিটেশ্যনটো বেলেগে কৰা হ'ল যে এডভাৰ্সলি এফেক্টটো নন ট্ৰাইবেলত হ'ব বুলি এটা ইন্টাৰপ্ৰিটেশ্যন কৰি পেলাই যেটো নেকি আমি পাব লাগে ST সিটটো বেলেগ অঞ্চলবিলাকত লৈ যোৱা হ'ল এতিয়া এই ডিলিমিটেশ্যন যেতিয়া হ'বলৈ গৈ আছে ইয়াত এটা ডাঙৰ সুযোগ আহিছে গতিকে তাত ST সিটৰ সংখ্যাটো বাঢ়াব লাগে আৰু লগতে যিখিনি আমাৰ নন ST মানুহ বডোলেণ্ডৰ ভিতৰত আছে সেই সকলে ওপেন সিটবিলাকত ৰিপ্ৰেজেন্ট কৰিব কিন্তু তাত এটা যেহেতু 332 আৰ্টিকেল মতে ইটো ST সিটটো বনোৱা হৈছে শেডুল ট্ৰাইবৰ তাত বাহিৰৰ পৰা যেটো ৰিপ্ৰেজেন্টেশ্যন বা বাহিৰৰ পৰা যাই পেলাই MLA যেটো খেলে কন্টেস্ট কৰে ইটো বন্ধ হ'ব লাগে যেটো আছে বডোলেণ্ডত আমি এগেইন এটা কথা ক'ব বিচাৰিছো যে যেটো BTR একৰ্ড হৈছিল এই BTR একৰ্ডৰ ক্লোজ মতে তাত আমাৰ ভিলেজ ইনক্লুজনৰ কাম হৈ আছে যিখিনি ভিলেজ ইনক্লুজনৰ কাম হৈ আছে ইটো অতি শীঘ্ৰে ভাৰত চৰকাৰে কমপ্লিট কৰিব লাগে আৰু 3.1 মতে যি বডোলেণ্ড পিচ একৰ্ড আছিল 2020 তাত অগমেন্টেশ্যন এৰিয়া আছিল তাত ভিলেজ ইনক্লুজনৰ কামটো স্লো হৈ আছে ইটো ফাষ্ট কৰিব লাগে আৰু লগে লগে আমি বিচাৰিছো কাউন্সিলৰ সিটটো 40 পৰা 60 হ'ব লাগে যাতে সকলো জনগোষ্ঠী তাতে ৰিপ্ৰেজেন্টেশ্যনটো পায় আমি বিচাৰিছো যে সংবিধানৰ যেটো 125th এমেন্ডমেন্ট ইটো পেন্ডিং হৈ আছে এই এমেন্ডমেন্টটো আহিব লাগে অতি শীঘ্ৰে আৰু তাত আমি কিছুমান চেঞ্জেছ বিচাৰিছো যেনেকৈ ক্লোজ 4.3 মতে আৰ্টিকেল 282 এমেন্ড হ'ব লাগে ফাইনান্সিয়েল যেটো পজিশন ইটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে এই কামটো কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰক আজি আমাৰ তৰফৰ পৰা আমি ৰিকুৱেষ্ট কৰিছো নৰ্থ ইষ্টৰ যেটো 6 শিডিউল কাউন্সিল বিলাক আছে এই কাউন্সিল বিলাকক ষ্ট্ৰেংথেন কৰিব লাগিব আৰু ষ্ট্ৰেংথেন কৰিব লাগিলে যিখিনি এতিয়া ডিলিমিটেশ্যনত আৰ্টিকেল 81 আৰ্টিকেল 330 আৰু আৰ্টিকেল 332 তাত মেনশন কৰা হৈছে এই গোটেই প্ৰসেসটো কমপ্লিট কৰি 6 শিডিউল কাউন্সিলত যিখিনি আমাৰ সিট বাঢ়াব লাগে এটো বঢ়াই পেলাই পলিটিক্যাল এসপিৰেশনটো ইমান পাৰে ৰিজলভ কৰাৰ কাৰণে ভাৰত চৰকাৰে ডাঙৰ এটা সুযোগ পাইছে এই সুযোগটো ল'ব লাগে আৰু উত্তৰ পূৰ্বাঞ্চলৰ শান্তিটো সাস্টেইন কৰাৰ কাৰণে যাতে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে পুনৰ আন্দোলন কৰিব লগা নহয় উত্তৰ পূৰ্বাঞ্চলৰ পুনৰ সংগ্ৰাম কৰিব লগা নহয় আৰু এটা ডাঙৰ এটা সুযোগ পাইছে আফটাৰ 78 ইয়াৰ্স ইন্ডিপেন্ডেন্সৰ যে নৰ্থ ইষ্টৰ মানুহক জাস্টিস দিয়াৰ কাৰণে থ্ৰু দিস ডিলিমিটেশ্যন প্ৰসেস এই কাৰণে ভাৰত চৰকাৰক নৰ্থ ইষ্টৰ ক্ষেত্ৰত বিশেষকৈ সবকো একাউণ্টত লৈ সবকো কনফিডেন্সত লৈ থ্ৰু কনসালটেশ্যন এই প্ৰক্ৰিয়াটো কমপ্লিট কৰিবলৈ আমি অনুৰোধ কৰিছো নট অনলি পলিটিক্যাল এটা এজেন্ডা লৈ পেলাই যাতে ইটো নকৰে ইটো আমি ৰিকুৱেষ্ট কৰিছো আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো যেটো 33% ওমেন ৰিজাৰ্ভেশ্যন তাত আমি ক'ব বিচাৰিছো যেহেতু তাত লোকসভা সিটৰ সংখ্যা যথেষ্ট কম এই কাৰণে ওমেন ৰিজাৰ্ভেশ্যন বিলটো লাগু কৰাৰ লগে লগে তাত লোকসভাৰ সিটটো আৰু বঢ়াব লাগিব যাতে এটা সিট থাকিলে এই এটা সিটটো আমাৰ বহুত এটা ক্ৰাইসিস হ'ব ৰিপ্ৰেজেন্টেশ্যনৰ ক্ষেত্ৰত আৰু নৰ্থ ইষ্টৰ ওমেন আমাৰ ভাৰতৰ বাকি পাৰ্টৰ ওমেনৰ কথাটো মই নকম এটো উত্তৰ পূৰ্বাঞ্চলৰ ওমেনছৰ এটা স্পেশাল এটা ৰোল আছে যে পিস বিল্ডিংৰ ক্ষেত্ৰত হওক ইকোনমিক ডেভেলপমেন্ট হওক সোশিয়াল ব্যালেন্সত হওক কালচাৰেল প্ৰিজাৰ্ভেশ্যনত হওক গতিকে বহুতখিনি ৰোল লৈ আছে অনলি পলিটিক্যাল স্পেচটো নোপোৱাৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ যিখিনি উইমেন্স আছে তেখেতসকলে আজি নেশনেল পলিচি মেকিং বডিত ভইচ দিব নোৱাৰাৰ কাৰণে আমাৰ কিছুমান প্ৰবলেম বিলাক আজিলৈকে সলভ হ'ব লাগিছিলে এইবিলাক সলভ হোৱা নাই যেটো BTC একৰ্ড তাত লিখা আছে 2003 ৰ পিছত আহা মানুহবিলাক তাৰ বনাফাইড সিটিজেন নহয় গতিকে 2003 ৰ আগত যদি কোনবা আছে হি থাকিব 2003 চনৰ পিছত আজি কোনবা বেলেগ বাহিৰৰ মানুহ গৈ পেলাই BTC এৰিয়াত ইলেকশন কন্টেস্ট কৰিছে যেটো নেকি 6 শিডিউল যেটো ডিমান্ড আছিলে তাত যে সেপাৰেট অটোনমি লাগে সেপাৰেট মানে এটা এটেনশন লাগে গভৰ্নমেন্টৰ তো এই গুটি বিষয়টো ডাইলুট কৰি দিছে তো সেই কাৰণে যেহেতু ৰিপ্ৰেজেন্টেশ্যনৰ অভাৱত বা গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ কনস্টিটিউশনাল যেটো ৰাইটস এটো এনশিওৰ কৰিবৰ কাৰণে এনজয় কৰিবৰ কাৰণে মুভমেন্ট কৰি 8000 মানুহ মৰি পেলাই বডোলেণ্ড ক্ৰিয়েট হৈছে আৰু তাত যদি এতিয়া কারবা পলিটিক্যাল ইন্টারেস্টৰ কাৰণে ইয়াৰ স্পিৰিটটো ডাইলুট কৰে দ্যাট উইল বি ভেৰি আনফৰ্চুনেট যেটো নেকি আমি বিচাৰো যে এই ডিলিমিটেশ্যনত এটো চেঞ্জ হ'ব লাগে আৰু হিটো আহিব না লাগে পলিটিক্স আৰু বিউৰোক্ৰেচিৰ মাজত তনাজৰা হৈ পেলাই বহুত বিষয়বিলাক আজিলৈকে সমাধান হোৱা নাই আৰু সেই কাৰণে উত্তৰ পূৰ্বাঞ্চলত যিখিনি আমি 6 শিডিউল পাবলৈ সক্ষম হৈছো যি সকলে ষ্টেটহুড বিচাৰিছিলে ফাৰ্ষ্ট ষ্টেট ৰিঅৰ্গানাইজেশ্যন কমিশ্যন 1956ত আহিল তাত কিছু লেংগুৱেষ্টিক বেচিছত ভাৰতৰ সমস্যাবিলাক সমাধান কৰিলে পৰৱৰ্তী সময়ত
আণ্ডাৰ পলিটিকেল কম্পালচন নতুন ৰাজ্যবিলাক গঠন হ'ল উত্তৰ পূৰ্বাঞ্চলত অটনমিবিলাক 6 শিডিউল কাউন্সিল অটনমাছ কাউন্সিলবিলাক গঠন হ'ল কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ যিহেতু জনগাঁথনিটো ভাৰতৰ অইন পাৰ্টৰ লগত নিমিলে তাত আমাৰ ট্ৰাইবেল বা ইণ্ডিজিনাছ মানুহবিলাকৰ জনসংখ্যা যথেষ্ট কম সেইসকলে স্বাধীনতাৰ পৰা এতিয়ালৈকে বহুত জনগোষ্ঠীয়ে ৰিপ্ৰেজেণ্টেশ্যন পোৱা নাই 200তকৈ অধিক আমাৰ জনগোষ্ঠী আছে যি জনগোষ্ঠীবিলাক এতিয়ালৈকে ৰিপ্ৰেজেণ্টেশ্যন পোৱা নাই তো সেইকাৰণে যিটো দীঘলীয়া এটা ভুল হৈ গ'ল এই ভুলটো কাৰেকশ্যন কৰাৰ কাৰণে এই ডেলিমিটেশ্যনৰ থ্ৰুৱেদি বা যিটো নেকি কনষ্টিটুৱেঞ্চি ৰিড্ৰয়িং কৰিব বিচাৰিছে ইয়াৰ দ্বাৰা এটা ভাল ডাঙৰ এটা সুযোগ পাইছে যদি এটা হলিষ্টিক এপ্ৰ'চ লোৱা যায় উইথ উইজডম আৰু কম্পেশ্যন যদি কামটো কৰা যায় প্ৰচেছটো ভাৰত চৰকাৰে নৰ্থ ইষ্টৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকক এতিয়াও মানে জাষ্টিছ দিব পাৰে তো সেইকাৰণে আমি UPPLৰ তৰফৰ পৰা আমি ভাৰত চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ তৰফৰ পৰা আমি আৰ্জ কৰিছোঁ যে ডেলিমিটেশ্যন হোৱাত যিটো হিষ্ট্ৰিকেলি ভুল হৈছে আণ্ডাৰ ৰিপ্ৰেজেণ্টেশ্যন নৰ্থ ইষ্টে পাইছে কোনোবা ৰাজ্যত এজনে লোকসভাত আছে ক'ৰবা দুজন আছে কিন্তু এই অঞ্চলবিলাক পাহাৰীয়া অঞ্চল হয় টেৰাইন হয় বহুত ডিফিকাল্ট ৰিজন হয় তাত বহুতে যেনেকৈ লাগে তেনেকুৱা কামবিলাক কৰিব পৰা নাই